আৰু আমাৰ গাভৰু ছোৱালী দুজনী আজি ইয়াত যে ভেলেণ্টাইন ডে ক'ত থাকিব লাগে আৰু ইয়াত যে আজি পূজা কৰিলে জোৰত ক কি আজি সৰস্বতী পূজা আমি পূজা কেলে কওঁ বাৰু কচোন কোনে পাৰিব পূজা আমি সৰস্বতী পূজা কেলে কওঁ শিক্ষয়িত্ৰী বাইদেউ দুগৰাকী ইয়াত নতুনকৈ জইন হৈছে বাইদেউৰ নামটো সংযুক্তা বৰা ঘৰ ক'ত আছিলে সোণাৰীত ওচৰৰে হয় নমস্কাৰ স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ আৰু বৰ্তমান আছোঁ মই য'ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ সেইখন স্কুলত আহিছোঁ যিহেতু আজি সৰস্বতী পূজা ছাৰ বাইদেউসকলে আঙুলিত ধৰি এই শিক্ষা জীৱনটো পাৰ কৰিবলৈ আমাক আগবঢ়াই দিছিলে সেই স্কুলতে আছোঁহি আৰু আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাম কেনেকুৱা ধৰণৰ হৈছে সৰস্বতী পূজা আলি আই লৃগাং আৰু ভেলেণ্টাইন ডে সকলোকে বহুত বেছি শুভেচ্ছা জনাইছোঁ আৰু খুব বেছি যিহেতু ৰ'দ দিছে সেইটো কাৰণে অকণমান চকুকেইটা প্ৰব্লেমো কৰি আছে এইকেইদিন অকণমান কলা চশমাখন পিন্ধি লৈছোঁ একো বেয়া পাব নালাগে বা বেয়া ভাবিব নালাগে একো নাই সৰস্বতী পূজা যিহেতু সকলো নিয়ম ধুনীয়াকৈ কৰিছে আৰু শৰাই আগবঢ়াইছে স্কুলৰ ফালৰ পৰা আৰু আমাৰ গাঁৱৰে এইফালে দেখিছে নহয় ধুনীয়াকৈ পূজা প্ৰাৰ্থনা চলি আছে আৰু আমাক একেবাৰে সৰুৰ পৰা য'ত আঙুলিত ধৰি পেলাই সেই শিক্ষাত আগবঢ়াই লৈ গৈছিলে এয়া ছাৰ আছে ছাৰ আজি পূজাৰ কেনেকুৱা আয়োজন পূজাৰ আমাৰ হৈছে আৰু আমি প্ৰসাদৰ শৰাই ঠিক কৰিছোঁ পায়সৰ কৰিছোঁ লগতে লুচি ভাজিও মানে খাব আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ আয়োজন কৰিছোঁ আৰু আমি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকলৰ পূৰ্ণ সহযোগিতা পাইছোঁ আমি আচলতে মোৰ কাৰ্যকালত এই যোৱা 33 বছৰ কাল আমি এনেকৈ সৰস্বতী পূজা আমি আমাৰ যি অধিষ্ঠি দেৱীৰ পূজা আমি আয়োজন কৰি আজি কি বাৰু কোৱাচোন তহঁতি জোৰত ক কি আজি সৰস্বতী পূজা আমি পূজা কেলে কওঁ বাৰু কচোন কোনে পাৰিব পূজা আমি সৰস্বতী পূজা কেলে কওঁ কোনে পাৰিবি সৰস্বতী পূজা কেলে কওঁ ভালছে কিতাপ পঢ়িব লাগে এনে ডাঙৰ দীঘল হৈছে মানে কিতাপ পঢ়ি ডাঙৰ দীঘল কিতাপ পঢ়িব লাগিব ভালকে হয় নাই আচলতে সেই বস্তুখিনি জানিব লাগে তেতিয়া ভাল লাগে হয় নাই আৰু এয়াই হৈছে মোৰ স্কুলখনৰ পৰিৱেশটো সৰস্বতী পূজা যিহেতু কেনেকুৱা আয়োজন চলিছে কি আছে কেনেকুৱা কি আছে দেখাইছোঁ এইফালে চাওক লাগি আছে পুৰা ৰুটি বনোৱাত মানে লুচি পুৰি আজি খানাটো লুচি পুৰি হ'ব লুচি পুৰি এইফালে চাওক ৱা চবেই লাগি গৈছে অকল ইয়াত গাৰ্জেন বুলি নহয় মানে আটাই চবেই লাগি দিছে আমাৰ ঘৰৰ ওচৰ পাজৰ যিমান মানে বড়ো খুৰী যিমান আছে চবেই লাগি দিছে আৰু প্ৰতি বছৰে এনেকৈ চবেই আহে লাগি ভাগি সকলোৱে পূজাটো আয়োজন কৰে ৰুটি ভাজি সকলোবিলাক বনায় আৰু খাওঁ সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আৰু দেখিছে নাই এইফালে ল'ৰা মাকো আহি গৈছে এইফালে চবেই লাগি আছে একদম ধুনীয়াকৈ লাগি আছে একদম গোলেই নহৈছে যে ৰুটিটো কেমেৰাটো দেখিলে গোল কৰিহে দিব লাগে এইফালেও বেলেগ বনি গৈছে এখন একো নাই ধেমালি কৰিছোঁ মানে এনেকুৱা বেলেগ জিলাবিলাক বনিয়ে থাকিব আৰু ৰুটি বনালে চবৰে গোল হ'ব লাগিব বুলি কথা নাই আৰু এইফালে বাইদেউহঁতক সুধিম বাইদেউহঁতক সুধিম আৰু এইফালে বনি গ'ল দেখিছে নাই পুৰি একদম পুৰা ৰঙা হৈ গৈছে একদম মানে খাই মজা লাগিব ন দেই আৰু এইফালে লাগি আছে আমাৰ দাই লাগি আছে পুৰা ধুনীয়াকৈ আৰু এই স্কুলতে আমি পঢ়োঁতে আচলতে বাইদেউসকল নাছিলে শিক্ষয়িত্ৰী বাইদেউ দুগৰাকী ইয়াত নতুনকৈ জইন হৈছে বাইদেউৰ নামটো সংযুক্তা বৰা ঘৰ ক'ত আছিলে সোণাৰীত ওচৰৰে হয় কিন্তু দেখা নাই ন এইফালে বাইদেউ নামটো পাপৰি কলিতা আৰু ঘৰটো আছিলে নলবাৰীত আৰু কেনেকুৱা লাগিছে অভিজ্ঞতা কেনেকুৱা এইখন স্কুললৈ আহি ভাল লাগিছে মানে কেতিয়া জইন কৰা হ'ল কিমান মাহ 1 বছৰ হৈ গ'ল 1 বছৰ অভিজ্ঞতাটো ভাল নে ল'ৰা ছোৱালীবিলাকে অকণমান আমনি কৰে ন আমিও কৰিছিলোঁ পঢ়ি থাকোঁতে আৰু এইফালে বাইদেউ কেনেকুৱা অভিজ্ঞতা ভালেই দেই মই আগতে বৰপেটা ডিষ্ট্ৰিক্টত কৰি আছিলোঁ ইয়ালৈ ট্ৰান্সফাৰ হ'ল আৰু আপোনাৰ কিমান দিন হ'ল মই 23 জুনত জইন কৰিছোঁ বেছি দিন হোৱা নাই ইমান কেইদিনত অভিজ্ঞতাটো কেনেকুৱা ভাল লাগিছে ভাল লাগিছে ন পৰিৱেশ ধুনীয়া আচলতে সেয়াই কৈছোঁ মই আপোনালোকক আমি যিহেতু ইয়াত পঢ়িছিলোঁ মানে পৰিৱেশটো বিৰাট ধুনীয়া আছিলে পঢ়াৰ এটা পৰিৱেশ আছিলে সেয়া আপোনালোকক আৰু এইফালে দাই কি বনাই আছে এইখিনি জাতিলাও বুট দাইল মানে খানা একদম গৰম
উতলিলে ন উতলি গ'ল হৈ গ'ল আৰু খাবলৈ হৈ গ'ল আৰু আমি পঢ়ি থাকোঁতে আমি যেতিয়া পঢ়ি আছিলোঁ এইখন স্কুলত তেতিয়া এইবিলাক নাছিলে মানে এইটো ভাত বনোৱা ঘৰ ধৰি লওক লেট্ৰিন বাথৰুম আছিলে বাৰু এই পানী এনেকুৱা যোগান আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এইবিলাক অহা নাছিলে তো এতিয়া চৰকাৰে হেৰি কৰা নাছিলে এতিয়া কিন্তু বহুত আগতকৈ বহুত বেছি ডেভেলপ কৰি দিছে সকলো দিশতে অকল শিক্ষা বুলি নহয় সকলো দিশতে মানে খেলা ধূলা কৰা আদি কৰি সকলোবিলাকতে পূৰা বহুত বেছি ডেভেলপ হৈ গৈছে তো ভাল লাগিছে আৰু নিজৰ যিহেতু এখন পঢ়া স্কুল তো বহুত বেছি স্মৃতি জড়িত হৈ আছে তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আমাৰ গাভৰু ছোৱালী দুজনী আজি ইয়াত যে ভেলেণ্টাইন ডে ক'ত থাকিব লাগে আৰু ইয়াত যে আজি পূজা কৰিলা নেকি বাৰু পূজা কৰা হ'ল ন আচ্ছা বেয়া লাগিলে আৰু দেখি দেই মনটো অলপমান আজি বেলেগ এটা জেগাত থাকিব লাগিছিলে হয় নহয় এনেই ধেমালি কৰিছে কিমান কেজি মঠিলে এতিয়ালৈকে 10-12 কেজি বাপৰে 10-12 কেজি মানে পুৰা 15 কেজি এতিয়া 12 কেজি মান মুঠা হৈছে আৰু 12 কেজি মানে 15 কেজি সৰস্বতী পুৰা বেলিছে পুৰা কামত লাগি গৈছে তাই আৰু সেয়া আপোনালোকক অকণমান দেখুৱালোঁ মই যিহেতু পঢ়ি যোৱা স্কুলখনৰ পৰিৱেশটো আৰু সৰস্বতী পূজা যিহেতু কেনেকুৱা এটা আয়োজন কৰিছে কেনেকুৱা কি প্ৰতি বছৰে আহোঁৱে আপোনালোকক তাৰে পৰিৱেশটো দেখুৱালোঁ অকণমান বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো যিমান পাৰোঁ অকণমান শ্বৰ্টকৈ ৰাখিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব যিমান পাৰে ধন্যবাদ জয় আই অসম